নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এছএমইজ স্কুল নামৰ এই চেনেলটোত। আজি আমি কথা পাতিম UPSC আৰু APSC পৰীক্ষাৰ বিষয়ে। UPSC আৰু APSC পৰীক্ষা কি, কেনেধৰণৰ আৰু এই পৰীক্ষাৰ পেটাৰ্ণ কেনেকুৱা, কোনে কোনে এই পৰীক্ষাটো দিব পাৰে, পৰীক্ষাটোৰ কাৰণে কি পঢ়িব লাগে, সিলেবাছবোৰ কেনেকুৱা, এইবিলাক বিভিন্ন কথা আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। UPSC অৰ্থাৎ ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন। এই আয়োগটোৱে UPSC আয়োগটোৱে ৰাষ্ট্ৰীয় স্তৰত ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদবীবিলাকৰ কাৰণে প্ৰত্যেক বছৰে বিভিন্ন পৰীক্ষাৰ আয়োজন কৰে। ই বহুতো পৰীক্ষা পাতে যদিও CSE অৰ্থাৎ চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন এইটো সকলোতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা আৰু এই CSEৰ কাৰণে 10 লাখতকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে প্ৰত্যেক বছৰে ফৰ্ম ফিল-আপ কৰে আৰু 5 পৰা 6 লাখ ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হয়। CSE পৰীক্ষাত পাছ কৰিলে মাৰ্কছ অনুসৰি A গ্ৰেড তথা B গ্ৰেডৰ বিভিন্ন পদবীৰ কাৰণে চাকৰি লাভ কৰিব পাৰি, যেনে IAS অৰ্থাৎ ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ, IPS অৰ্থাৎ ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ, IRS ইণ্ডিয়ান ৰেলৱে ছাৰ্ভিচ, IFS ইণ্ডিয়ান ফৰেইন ছাৰ্ভিচ, IRS ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিচ, এনেকুৱা ধৰণৰ বিভিন্ন চাকৰি বা বিভিন্ন পদবীত তেওঁলোকে চাকৰি লাভ কৰিব পাৰে। আৰু এই পৰীক্ষাটো নেশ্যনেল লেভেলৰ অৰ্থাৎ ৰাষ্ট্ৰীয় পৰ্যায়ৰ হয় আৰু এইটো যেনেকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অৰ্থাৎ UPSC CSE পৰীক্ষাটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ হয়, তেনেকৈ গোটেই ৰাজ্যতে এটা পৰীক্ষা অনুষ্ঠিত হয় যিটো ষ্টেট লেভেলৰ হয় অৰ্থাৎ ৰাজ্যিক পৰ্যায়ৰ হয় আৰু সেই পৰীক্ষাটো পতাৰ কাৰণে সকলো ৰাজ্যতে বেলেগ বেলেগ আয়োগ থাকে আৰু আমাৰ অসমৰ আয়োগটোৰ নাম হৈছে APSC অৰ্থাৎ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন। আৰু APSCৰ কাৰণে UPSCৰ দৰে পৰীক্ষা দিব লাগে আৰু বিভিন্ন পদবীত এনেকুৱা চৰকাৰী উচ্চ পৰ্যায়ৰ পদবীবিলাকত চাকৰি লাভ কৰিবৰ বাবে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে আৰু পাছ কৰিব লাগে। এই পৰীক্ষাত উত্তীৰ্ণ হ'লে এইবিলাক পদবীত চাকৰি পোৱা যায়। এতিয়া কথাটো হ'ল কোনে এইবিলাক পৰীক্ষা দিব পাৰে। এই পৰীক্ষাটো দিবৰ কাৰণে UPSC হওক বা APSC হওক, যিকোনো পৰীক্ষা এটা দিবলৈ হ'লে ছাত্ৰ বা ছাত্ৰীজনৰ বয়স 21 বছৰ হ'ব লাগে, ন্যূনতম বয়স 21 বছৰ হ'ব লাগে। মানে 21 বছৰৰ সৰু ছাত্ৰ ছাত্ৰীসকলে এইটো পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন লাগে ডিগ্ৰী। ডিগ্ৰীটো তোমালোকৰ যিকোনো বিষয়তে হ'ব পাৰে, যিকোনো আৰ্টছ হওক, ছায়েন্স হওক, কমাৰ্চ হওক, MBBS হওক, ইঞ্জিনিয়াৰিং হওক, যিকোনো ধৰণৰ হ'ব পাৰে, কিন্তু যিকোনো এটা ডিগ্ৰী কোৰ্চ পাছ কৰা ছাত্ৰ হ'ব লাগে আৰু ডিগ্ৰীৰ যদি লাষ্ট ছেমিষ্টাৰত বা লাষ্ট ইয়াৰতো পঢ়ি আছে তেনেহ'লেও ছাত্ৰজনে এই পৰীক্ষাটোৰ কাৰণে এপ্লাই কৰিব পাৰে, কিন্তু তেওঁৰ ন্যূনতম বয়স 21 বছৰ হ'বই লাগিব। ঠিক আছে, আৰু এই পৰীক্ষাটো UPSC আৰু APSC পৰীক্ষাটো প্ৰায় মিলেই। আগতে APSCৰ চিলেবাছখিনি মানে APSCৰ যিখিনি পঢ়িবলগীয়া আছিল সেইখিনি অলপ বেলেগ আছিল, পেটাৰ্ণটো অলপ বেলেগ আছিল APSCৰ, কিন্তু এইবাৰৰ পৰা APSCৰ পেটাৰ্ণটো UPSCৰ নিচিনাই কৰি পেলাইছে। ঠিক আছে, সেইকাৰণে এতিয়া APSC আৰু UPSCৰ মাজত ডিফাৰেঞ্চটো একেবাৰে কমি গৈছে। অকণমান আছে, অকণমান চিলেবাছত অসমৰ বিষয়ে বেছিকৈ লাগে APSCত আৰু এখন পেপাৰ বেছিকৈ দিব লাগে, কিন্তু বাকী গোটেইখিনি UPSCৰ নিচিনা হৈ গৈছে। তেনেহ'লে আমি মেইনলি UPSCৰ কথাখিনি আজি পাতিম। ঠিক আছে, আৰু গোটেইখিনি মিলেই, যিখিনি নিমিলে সেইখিনি মই শেষত কৈ দিম। এই
পৰীক্ষাটো দিবৰ কাৰণে মেক্সিমাম বয়স কিমান হ'ব লাগে বা কিমান বছৰ বয়সৰ পিছত মানুহ এজনে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে। এইটো কাষ্ট হিচাপে বেলেগ বেলেগ হয়। যদিহে তোমালোকে জেনেৰেল কাষ্টৰ তেনেহ'লে 32 ইয়াৰ্ছ অৰ্থাৎ 32 বছৰ বয়সলৈ এইটো পৰীক্ষা দিব পাৰিবা। আৰু যদিহে তোমালোকে বেলেগ কাষ্টৰ OBC হওক বা ST SC তেনেহ'লে তোমালোকৰ নিজৰ কাষ্ট হিচাপে বয়সটো চেঞ্জ হৈ যাব। অৰ্থাৎ তোমালোকে দেখিবলৈ পাইছা OBCৰ কাৰণে এইটো 35 বছৰ মানে এজ লিমিট, তাৰ ওপৰত বয়স হ'লে 35 বছৰৰ ওপৰৰ ব্যক্তিসকলে এইটো পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিব। আৰু SC STৰ কাৰণে এইটো 37 বছৰ। আৰু যদি কিবা পাৰ্চনেল ডিজেবিলিটি থাকে তেনেহ'লে 42 বছৰলৈকে আছে। আৰু এক্স ছাৰ্ভিচমেন হওক বা ডিজেবল ডিফেন্স ছাৰ্ভিচৰ পাৰ্চনেল হওক এইবিলাকৰ কাৰণে বয়সবিলাক 35, 37 বছৰ এনেকুৱা আছে। তোমালোকে নিশ্চয় ভিডিঅ'টোত এইটো দেখিবলৈ পাইছা। ঠিক আছে। আৰু কাষ্ট হিচাপে এই পৰীক্ষাটো দিব পৰাৰ এটেম্পৰ কিছুমান লিমিট আছে। মানে তোমালোকে এই এক্সামটো বাৰে বাৰে দিব পাৰিবা, কিন্তু বাৰে বাৰে দিলেও কেইবাৰ দিব পাৰিবা তাৰ কিছুমান লিমিট ধৰি দিয়া আছে। যদিহে তুমি জেনেৰেল কাষ্টৰ তেনেহ'লে এই পৰীক্ষাটো তুমি মেক্সিমাম 6 বাৰলৈ দিব পাৰিবা। তুমি যদি 21 বছৰৰ পৰা ষ্টাৰ্ট কৰা তেতিয়াও 6 বাৰ দিব পাৰিবা। যদিহে 32 বছৰ নহওঁতেই তোমাৰ 6টা এটেম্প শেষ হৈ যায় তেনেহ'লে তুমি এই পৰীক্ষাটো আৰু দিব নোৱাৰিবা। ঠিক তেনেকৈ OBCৰ কাৰণে 9টা এটেম্প থাকে আৰু SC STৰ কাৰণে আনলিমিটেড থাকে। মানে যেতিয়ালৈকে তেওঁলোকৰ 37 বছৰ নহয় তেওঁলোকে 21 বছৰৰ পৰা ষ্টাৰ্ট কৰি বাৰে বাৰে দি থাকিব পাৰে, আনলিমিটেড টাইমলৈকে দি থাকিব পাৰে। ঠিক আছে। আৰু বাকীবিলাকৰ কাৰণেও মেক্সিমাম 9টা এটেম্পটে থাকে। ঠিক আছে। আৰু জেনেৰেলৰ কাৰণে মাত্ৰ 6টা এটেম্প থাকে। তো এইখিনি আমি পালোঁ। তাৰমানে এইখিনি হ'ল বয়সৰ কথা পাতিলোঁ। এতিয়া আমি আহোঁ পৰীক্ষাৰ পেটাৰ্ণটো, পৰীক্ষাটো কেনেকুৱা হয়, মানে কেনেকুৱা ধৰণে পৰীক্ষাটো পাতে। ঠিক আছে। পৰীক্ষাটোৰ একচুৱেলি 3টা স্তৰ থাকে বা এইটো কিছুমানে 2টা স্তৰ বুলিও কয়, কিন্তু মই 3টা স্তৰ বুলিয়ে কৈছোঁ তোমালোকক। ফাৰ্ষ্ট যোনটো স্তৰ থাকে তাতে তোমালোকে এটা প্ৰিলিমিনাৰী এক্সাম দিব লাগে, যোনটো প্ৰিলিমছ বুলিও কোৱা হয়। তো প্ৰিলিমিনাৰী এক্সামিনেশ্যনটোত MCQ বা মাল্টিপল চইচ কুৱেশ্যন থাকে। ঠিক আছে। আৰু যেতিয়া তোমালোকে প্ৰিলিমিনাৰী এক্সামটো পাছ কৰিব পাৰিবা তেতিয়া তোমালোকে মেইনছ এক্সামটো দিব পাৰিবা। আৰু এই মেইনছ এক্সামটো লং এনচাৰ টাইপ কুৱেশ্যন হয়, মানে লং এনচাৰ লিখিব লাগে তাতে, MCQ ধৰণৰ নহয়। প্ৰিলিমিনাৰীটোহে MCQ ধৰণৰ হয়। ঠিক আছে। তো মেইনছত যদি তোমালোকে লং এনচাৰ টাইপ এনেকুৱা কুৱেশ্যন পেপাৰবিলাক এটেম্প কৰি তোমালোকে সেইটোত পাছ কৰিব পাৰা, তাৰপিছত তোমালোকে থাৰ্ড ষ্টেপটোত যাই পাবা, সেইটো হৈছে ইণ্টাৰভিউ ৰাউণ্ড। ইণ্টাৰভিউ ৰাউণ্ডত মেইনছত পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ ইণ্টাৰভিউ ল'ব। আৰু সেই ইণ্টাৰভিউত যদিহে তোমালোকে পাছ কৰা তেনেহ'লে মেইনছ আৰু ইণ্টাৰভিউৰ মাৰ্কছটো মিলাই তোমালোকৰ কাট অফ লিষ্টটো ওলাব। আৰু যদিহে তোমালোকৰ মাৰ্কছখিনি কাট অফ লিষ্টৰ ভিতৰত থাকি যায় তেনেহ'লে তোমালোকে পাই যাবা, মানে পাছ কৰিবা তাতে, আৰু নিজৰ মাৰ্ক অনুসৰি বিভিন্ন পদ লাভ কৰিবা। ঠিক আছে। এতিয়া আমি প্ৰিলিমছ বা প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ বিষয়ে বিশেষভাৱে মানে ভালকৈ এনালাইচিছ কৰি তোমালোকক মই বুজাই দিম কেনেকুৱা আহে। তো প্ৰিলিমিনাৰী এক্সামিনেশ্যনত 2খন পেপাৰ আহে। প্ৰথম পেপাৰখন হৈছে জেনেৰেল ষ্টাডিজ 1 আৰু ছেকেণ্ড পেপাৰখন হৈছে জেনেৰেল ষ্টাডিজ 2। জেনেৰেল ষ্টাডিজ 1টো অবজেক্টিভ, দুয়োখন অবজেক্টিভ টাইপ পেপাৰ হয়, MCQ টাইপ। আৰু ফাৰ্ষ্ট পেপাৰখনত 100টা কুৱেশ্যন থাকে। সেই 100টা কুৱেশ্যনত মাৰ্ক থাকে 200। ঠিক আছে। 200 মাৰ্কছ, টোটেল মাৰ্কছ 200 হয় ফাৰ্ষ্ট পেপাৰখনত, আৰু 100টা কুৱেশ্যন থাকে, মানে এটা কুৱেশ্যনত 2 মাৰ্কছকৈ থাকে। আৰু ইয়াৰ 2 ঘণ্টা তোমালোকে সময় পাবা, মানে এক্সামটোৰ সময় হ'ব 2 ঘণ্টা। আৰু ছেকেণ্ডখন পেপাৰৰ কাৰণে GS2 বা জেনেৰেল ষ্টাডিজ 2 সেইখন হৈছে C-SET পেপাৰ। আৰু C-SET পেপাৰখনো অবজেক্টিভ টাইপ হয়, তাতে 80টা কুৱেশ্যন থাকে আৰু টোটেল মাৰ্কছ হয় 200। তাৰ কাৰণেও
2 hours টাইম থাকে আৰু ইয়াতে CSET পেপাৰখনৰ এটা কথা হৈছে যে CSET পেপাৰত তোমালোকে বহুত মাৰ্কছ পাব নালাগে কাৰণ CSET পেপাৰৰ মাৰ্কছটো তোমালোকৰ যোগ নহয় ঠিক আছে তোমালোকে জেনেৰেল ষ্টাডিজ পেপাৰত যিখিনি মাৰ্কছ পোৱা সেইটো হিচাপতহে তোমালোকৰ কাট অফটো মানে সিলেকশ্যন মেইনছলৈ সিলেকশ্যন হ'ব নে নহ'ব সেইটো ডিপেণ্ড কৰিব তোমালোকৰ GS পেপাৰ 1ত ঠিক আছে কিন্তু তোমালোকে CSET পেপাৰখন মিনিমাম মাৰ্কছৰে হৈতে পাছ কৰিবই লাগিব যদিহে তোমালোকে CSET পেপাৰখনত পাছ নকৰা তেনেহলে তেওঁলোকে GS1 পেপাৰটো তোমালোকৰ ইভালুৱেট নকৰিব হেয়ে জেনেৰেল ষ্টাডিজ পেপাৰত তোমালোকে মিনিমাম 33% পাবই লাগিব 33% টো তোমালোকৰ মানে একদম মিনিমাম মাৰ্ক সেইটো যদি নোপোৱা তোমালোকক পাছ নকৰা বুলি ধৰা হ'ব ঠিক আছে তো CSET পেপাৰত পাছ কৰিলেহে তেওঁলোকে GS1 পেপাৰটো ইভালুৱেট কৰিব আৰু তাৰ পিছত কাট অফ মাৰ্কছটো ডিক্লেয়াৰ কৰিব ঠিক আছে যেতিয়া তোমালোকে প্ৰিলিমছ দিবা প্ৰিলিমছ দিয়াৰ পিছত যদিহে তোমালোকে পাছ কৰা তেনেহলে তোমালোকে মেইনছ দিব লাগিব আৰু মেইনছৰ কাৰণে বহুতখন পেপাৰ আছে তোমালোকে ভিডিও দেখিবলৈ পাইছা সাগে তাৰে পেপাৰ 1ত কম্পালসৰি ইন্ডিয়ান ল্যাঙ্গুৱেজ এখন দিব লাগিব কম্পালসৰি ইন্ডিয়ান ল্যাঙ্গুৱেজত তোমালোকে যি কোনো ভাষা ল'ব পাৰা যেটো তোমাৰ মাতৃভাষা বা যোনটো ভাষা তুমি কমফৰ্টেবল যদিহে তুমি অসমীয়া ল'ব খোজা অসমীয়া ল'ব পাৰা নহলে বড়ো বঙালী এইবিলাক বিভিন্ন ধৰণৰ ইন্ডিয়ান ল্যাঙ্গুৱেজ তোমালোকে ল'ব পাৰিবা আৰু যদিহে অসমৰ বাহিৰৰ হয় তেওঁলোকে বিভিন্ন ধৰণৰ ল্যাঙ্গুৱেজ ল'ব পাৰে মাৰাঠী গুজৰাটী তামিল যি তেওঁলোকৰ মাতৃভাষা যি কোনো এটা কম্পালসৰি ইন্ডিয়ান ল্যাঙ্গুৱেজ লাগিব ঠিক আছে আৰু ইয়াৰ মাৰ্কছ থাকে 300 মাৰ্কছ আৰু 3 ঘণ্টাৰ পেপাৰ হয় আৰু এটো লং আনসাৰ ৰাইটিং কোৱেশ্চন হ'ব কিন্তু এই পেপাৰটো জাস্ট তুমি পাস কৰিব লাগে 33% পাব লাগে যেনেকৈ CSET পেপাৰৰ আছিল ঠিক তেনেকৈ খালি পাস কৰিব লাগে এই সাবজেক্টৰ মাৰ্কটো তোমালোকৰ যোগ নহয় তাৰ পিছত পেপাৰ বি এখন থাকে সেইখন হল ইংলিশ সেইখন সবে দিব লাগে জেনাৰেল ইংলিশ সকলোৰে কাৰণে এটো কম্পালসৰি আৰু তাতেও তোমালোকে 33% পাব লাগিব টোটাল মাৰ্কছ থাকে 300 আৰু 3 ঘণ্টাৰ পেপাৰ হয় তাৰ পিছত আহো মেইন পেপাৰ কেখনৰ কথা লৈ প্ৰথম পেপাৰখন হৈছে পেপাৰ 1 এছে এখন এছে পেপাৰ থাকিব তাতে তোমালোকক ৰচনা লিখিব দিব বিভিন্ন ধৰণৰ কাৰেন্ট এফেয়াৰ্স ৰিলেটেড তাৰ পিছত যিবিলাক সিলেবাসত আছে সো সিলেবাসত তোমালোকে সিলেবাস চালে গম পাবা কেনেকুৱা ধৰণৰ এছে আহে বা কোৱেশ্চন পেপাৰ বিলাক চালে তাৰ বিষয়ে মই আলোচনা কৰিম যদিহে তোমালোকে বিচাৰা এইটো ভিডিওত গোটেই সিলেবাসখন আলোচনা কৰাটো সম্ভৱ নহয় সেইকাৰণে তোমালোকে যদি জানিব বিচাৰা তেনেহলে কমেন্ট সেকশনত জনাবা মই বনাই দিম ভিডিও ঠিক আছে এতিয়া আলোচনা কৰো পেপাৰ 1ত এছে 3 ঘণ্টা থাকিব 250 মাৰ্কছ থাকিব তাৰ পিছত পেপাৰ 2 আছে তাতে জেনাৰেল ষ্টাডিজ 1 থাকিব তাৰ পিছত পেপাৰ 3ত আছে জেনাৰেল ষ্টাডিজ 2 তাৰ পিছত পেপাৰ 4ত আছে জেনাৰেল ষ্টাডিজ 3 GS3 পেপাৰ 4ত আছে জেনাৰেল ষ্টাডিজ 4 তাৰ মানে আৰু এই গুটেই কিখন পেপাৰ 3 ঘণ্টাৰ হ'ব 3 ঘণ্টাকে আৰু গুটেই কিখন পেপাৰত 250 মাৰ্কছ থাকিব ঠিক আছে তাৰ পিছত তোমালোকে এটা অপচনেল পেপাৰ ল'ব লাগিব তাৰ পিছত পেপাৰ নম্বৰ 6 আছে অপচনেল 1 পেপাৰ নম্বৰ 7 আছে অপচনেল 2 অৰ্থাৎ অপচনেলটো এনেকুৱা তুমি যি কোনো তাতে সাবজেক্ট ল'ব পাৰিবা এখন লিষ্ট আছে সেই লিষ্টৰ পৰা তোমালোকে যি কোনো এটা সাবজেক্ট বাছি ল'ব পাৰিবা যদিহে তোমালোকে ডিগ্ৰী কৰিছা কিবা এটা বিশেষ সাবজেক্টৰ সায়েন্সৰ তুমি কেমিষ্ট্ৰিত কৰিছা যেনিবা নহলে বা আৰ্টছ লৈ তুমি জিওগ্ৰাফিত কৰিছা যদিহে তুমি নিজৰ ডিগ্ৰী সাবজেক্টটো ভাল পোৱা বা সেইটো তোমাৰ নিজৰ হাত আছে মানে ভালকে পাৰা সেইটো সাবজেক্ট ল'ব পাৰা নহলে তুমি যি কোনো তোমাৰ মন পছন্দৰ যোনটো তোমাৰ ইজি হ'ব যেন লাগে বা যোনটো পছন্দ যোনটোত ইন্টাৰেষ্ট আছে যি কোনো সাবজেক্ট এটা তোমাৰ অপচনেল সাবজেক্ট হিচাপে ল'ব পাৰিবা আৰু সেই অপচনেল সাবজেক্টটো তোমালোকে দুখন পেপাৰ লিখিব লাগিব আৰু প্ৰত্যেকখন পেপাৰতে 250 কৈ মাৰ্কছ থাকিব আৰু 3 ঘণ্টাকৈ সময় থাকিব ঠিক আছে তো এইখিনি কথা পাতিলো আৰু ইয়াতে যিখিনি আছে জেনাৰেল ষ্টাডিজ 1 GS1 GS2 GS3 GS4 এইবিলাক পেপাৰত বিভিন্ন ধৰণৰ বিষয় আছে তাতে সিলেবাসত চালে গম পায় যেনে জেনাৰেল ষ্টাডিজ 1ত হিষ্ট্ৰী জিওগ্ৰাফি এনেকুৱা ধৰণৰ কোৱেশ্চন আহে বা জেনাৰেল ষ্টাডিজ 2ত পলিটিকেল সায়েন্স ইন্টাৰনেশ্যনেল ৰিলেশনশিপ ইবিলাক আছে জেনাৰেল ষ্টাডিজ 3 ইকনমিক সায়েন্স এণ্ড টেক্স আছে বা জেনাৰেল ষ্টাডিজ 4ত ইথিক্স আছে সো এনেকুৱা ধৰণৰ বিষয়বিলাক আছে তাৰে বিষয় যদি তোমালোকক ভালকে ডিসকাশন কৰিব লাগে মই এটা বেলেগে ভিডিও বনাই দিম নহলে এইটো ভিডিও বহুত দীঘলীয়া হৈ যাব ঠিক আছে তথাপিও
এনেই তোমালোকে চাই লোৱা ইয়াতে দিয়া আছে GS1ত কি লাগে, GS2ত কি লাগে, GS3ত কি লাগে আৰু GS4ত কি লাগে আৰু গোটেইকেইখন পেপাৰত 250কৈ মাৰ্কছ থাকে ঠিক আছে তো তোমালোকে এইখিনি যেতিয়া এক্সামটো এটেম্প কৰিবা মেইনছৰ গোটেইকেইখন পেপাৰ লিখিবা তাৰপিছত ইংলিছ আৰু তোমালোকে ইণ্ডিয়ান লেংগুৱেজটোত বাদ দি বাকি গোটেইকেইটা পেপাৰৰ তোমালোকৰ ইভালুৱেট কৰিব আৰু তাৰ মাৰ্কছৰ হিচাপত গোটেই মাৰ্কছখিনি যোগ কৰি তোমালোকক ইণ্টাৰভিউৰ বাবে বাছনি কৰা যাব যদিহে তোমালোকে কাট অফ মাৰ্কটো পাৰ কৰাব পাৰা বা কাট অফ মাৰ্কতকৈ বেছি পাব পাৰা তেনেহ'লে তোমালোকে ইণ্টাৰভিউৰ বাবে চিলেকশ্যন পাবা আৰু ইণ্টাৰভিউ হ'ব 275 মাৰ্কছৰ তাৰপিছত ইণ্টাৰভিউ তোমালোকে যিখিনি মাৰ্ক পোৱা 2 আউট অফ 275ৰ ভিতৰত যিখিনি মাৰ্কছ পোৱা সেইখিনি যোগ কৰি মেইনছৰ মাৰ্কছৰ লগত যোগ কৰি তোমালোকৰ একেবাৰে টোটেল বা শেষৰ ৰিজাল্টৰ মাৰ্কছটো ওলাব ঠিক আছে তো এইখিনি আছিল আমাৰ UPSC পৰীক্ষাৰ পেটাৰ্ণ প্ৰথমে প্ৰিলিমিনাৰী পৰীক্ষা তাৰপিছত মেইনছ পৰীক্ষা আৰু তাৰপিছত ইণ্টাৰভিউ আৰু টোটেল মাৰ্কছ কিমান থাকে UPSC 2025 যদি আমি গোটেইখিনি পেপাৰ যোগ কৰোঁ তেনেহ'লে কিমান পাম 2025 তাৰপিছত এতিয়া কথা হ'ল APSC পৰীক্ষাটোৰ পেটাৰ্ণটো এতিয়া একেই কৰি দিছে তোমালোকে যে অপচনেল সাবজেক্ট ইয়াতে পাইছা তোমালোকে এটাই অপচনেল সাবজেক্ট ল'ব লাগে আৰু দুখন পেপাৰ লিখিব লাগে কিন্তু আগতে APSC পৰীক্ষাৰ কি হৈছিল দুখনকৈ অপচনেল পেপাৰ ল'বলগীয়া আছিল মানে দুটাকৈ সাবজেক্ট ল'বলগীয়া আছিল অপচনেল 1 আৰু অপচনেল 2 বুলি কিন্তু এতিয়া আমাৰ অসমৰ APSC পৰীক্ষাটো এটাই অপচনেল সাবজেক্ট কৰি দিছে আৰু ইয়াতে যে তোমালোকে পেপাৰবিলাক পালা এই GS1 GS2 পেপাৰবিলাক পালা ঠিক তেনেকুৱাই APSCৰ ক্ষেত্ৰতো কিন্তু APSCৰ ক্ষেত্ৰত GS পেপাৰ 5 এখন ইনক্লুড কৰা হৈছে আৰু GS পেপাৰ 5ত অসমৰ ৰিলেটেড কথাবিলাক আহে মানে অসমৰ কথাবিলাকক বেছি এমফেসাইজ কৰা কোৱেশ্চনছবিলাক আহে অসমৰ হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটিকেল ইস্যুজবিলাক সব তাতে কভাৰ কৰে ঠিক আছে তো এইখিনি আছিল APSC আৰু UPSCৰ বিষয়ে আৰু ইয়াৰ যদি সিলেবাছখিনি বিতংভাৱে আলোচনা কৰিব লাগে তোমালোকে মোক কমেন্ট সেকশনত জনাবা আৰু UPSC CSCৰ পৰীক্ষাটো অৰ্থাৎ প্ৰিলিমিনাৰী পৰীক্ষাটো সাধাৰণতে জুনত অনুষ্ঠিত হয় কিন্তু যোৱাবাৰ মানে এইবাৰে 2020 চনত এইটো অক্টোবৰ মাহত অনুষ্ঠিত হৈছে কোভিড চলি থকায় কিন্তু নেক্সট ইয়াৰত অৰ্থাৎ 2021ৰ কাৰণে তেওঁলোকে এতিয়া ডেট এনাউন্স কৰিছে যে নেক্সট 2021ৰ প্ৰিলিমছটো 27 তাৰিখে অনুষ্ঠিত হ'ব 27 জুনত অনুষ্ঠিত হ'ব আৰু ইয়াৰ ফৰ্ম ফিলআপ আৰম্ভ হ'ব ফেব্ৰুৱাৰী মাহৰ পৰা 10 ফেব্ৰুৱাৰীৰ পৰা এইটো আৰম্ভ হ'ব 2021 চনৰ 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু 2 মাৰ্চলৈকে চলিব ঠিক আছে আৰু তোমালোকে যদি কোনোবা এলিজিবল আছে এতিয়া বয়স হৈছে তোমালোকৰ ডিগ্ৰী তোমালোকে শেষ কৰিছা তেনেহলে তোমালোকে এপ্লাই কৰিব পাৰিবা এইটো এক্সামৰ কাৰণে আৰু যোনটো অনুষ্ঠিত হ'ব 27 জুন তাৰিখে আৰু এইটো এক্সামৰ কাৰণে ন্যাশনাল লেভেলৰ এক্সাম যেহেতু বহুতো লাখ ষ্টুডেণ্টে এই এক্সামটোৰ কাৰণে পঢ়ে বহুত ভালকে প্ৰিপেয়াৰ কৰে সো তোমালোকে যদি এক্সামটো ক্লিয়াৰ কৰিব বিচাৰিছা তেনেহলে বহুত আগৰে পৰা এই পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন বিলাক আৰম্ভ কৰি দিবা আৰু যদিহে তোমালোকে HS পঢ়ি আছা এতিয়া বা ডিগ্ৰী পঢ়ি আছা ডিগ্ৰী ষ্টাৰ্টিংত আছা যদিহে তোমালোকৰ মন আছে এনেকুৱা সাৰ্ভিসত যাবলৈ IAS হক IPS হক বা বিভিন্ন ধৰণৰ এনেকুৱা A গ্ৰেড B গ্ৰেডৰ জব বা এনেকুৱা ডাঙৰ পদবীৰ কাৰণে সাৰ্ভিসৰ কাৰণে কাম কৰিবলৈ মন আছে তেনেহলে এতিয়াৰ পৰাই তোমালোকে প্ৰিপাৰেচন বিলাক আৰম্ভ কৰিব পাৰিবা আৰু প্ৰিপাৰেচনৰ কাৰণে কি সিলেবাস কেনেকুৱা হয় আৰু কি কিতাপ পঢ়িব লাগে তাৰ কাৰণে যদি তোমালোক কিবা হেল্প কৰিব লাগে তেনেহলে মোক কমেন্ট সেকশনত জনাব আৰু ভালদৰে চাই চিটি ভালকে ৰিসাৰ্চ কৰি তোমালোকক ইয়াৰ তথ্যবিলাক মই দিবলৈ তোমালোকক চেষ্টা কৰিম ঠিক আছে তেনেহলে আজিলৈ ভিডিওটো এইখিনিতে সামৰিছো থ্যাংক ইউ বাই বাই যদিহে ভিডিওটো ভাল লাগিল তেনেহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব